পানী বাঢ়িল দলং উটিল টুলুঙা নাৱী যাতায়াতৰ সম্বল বছৰৰ প্ৰথমটো বানৰ বিভীষিকা ৰাজ্যত সাইকেল মটৰ সাইকেল সহ বিপদসংকুল নৌকাযাত্ৰা নগাঁও জিলাৰ চাপৰমুখ কচুৱাৰ পাৰঘাট আৰু বামুনিজান পাৰঘাটৰ এই দৃশ্য শনিবাৰে বৰপানী নৈয়ে দুটা মথাউৰি চিঙাৰ পাছত কপিলী নৈৰ বানত উটি গ'ল পাৰঘাটৰ দুখন বাঁহৰ দলং এখন আমাৰ কপিলী নদী আছিলে সেই কপিলী নদীৰ একমাত্ৰ হাতবৰ শিলভেটা এনেকুৱাকৈ যোগাযোগৰ ব্যৱস্থা আছিলে এখন দলং ৰাতিটোৰ ভিতৰতে পানী বাঢ়িল আৰু পানী বাঢ়ি সেই দলংখন উটুৱাই লৈ গ'ল এতিয়া ইপাৰ মানুহ যোগাযোগৰ বহু সমস্যা হৈছে এতিয়া কেৱল এখন টুলুঙা নাও সৰু নাও এখনেৰে মানুহখিনি অহা যোৱা কৰি আছে গোৱালপাৰাত ছিগিল পকীপথ গোৱালপাৰা জিলাৰ আগিয়া লক্ষীপুৰ সংযোগী পথ ছিগিল বছৰৰ প্ৰথমটো বানত জলমগ্ন হৈ পৰিল কৃষিভূমি বুৰ গ'ল চৰকাৰী কাৰ্যালয় চৌহদ বাক্সাৰ তামোলপুৰত বানৰ তাণ্ডৱ ভূটানৰ পৰা বৈ অহা নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে দুৰ্যোগৰ সৃষ্টি কৰিছে তামোলপুৰ মহকুমাত বৃদ্ধি হ'ল মটঙা পুঠিমাৰী বাল্টি পাগলাদিয়াৰ জলস্তৰ কৃত্ৰিম বানত জলমগ্ন চাংচাৰী এইপিনে কৃত্ৰিম বানত কক বকাইছে মহানগৰীৰ উপকণ্ঠৰ চাংচাৰীবাসীয়ে ঘৰবাৰী বুৰ যোৱাৰ লগতে বানৰ কবলত পৰিল চাংচাৰী ৰাজ্যিক চিকিৎসালয় বন্ধ হৈ পৰিল চাংচাৰী চকৰ দোকান পোহাৰ জলমগ্ন পশু চিকিৎসালয় পানীৰ মাজেৰেই চলিছে যাতায়াত অৰগিলাখনত পানী উঠিছে স্কুল পানী উঠিছে মেডিকেল উঠিছে পশু কাৰ্যালয় ঘৰ উঠিছে পানী বহুত সমস্যা হৈছে ৰাস্তাগিলা চব বন্ধ হৈ আছে জলাবন্দী হৈ গৈছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ